নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বানপানী গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তৎপৰ জল সম্পদ বিভাগ। ইতিমধ্যে বানমুক্ত অসম গঢ়াৰ বাবে তৎপৰ হৈ পৰিছে জল সম্পদ বিভাগ। জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। তাৰ পিছতেই জলসম্পদ বিভাগে বানমুক্ত অসম গঢ়াৰ বাবে তৎপৰ হৈ পৰিছে। SI জোনমণি ৰাভাৰ মৃত্যু পূৰ্বৰ পৰিকল্পনা আছিল নেকি? সমগ্ৰ ঘটনাক লৈ বিস্ফোৰক মন্তব্য হাছিনা বেগমৰ। নকল সোণৰ স্মাগলাৰ আৰু জাল নোটৰ ব্যৱসায়ী চক্ৰৰ আক্ৰমণৰ বলি হ'ল নেকি SI জোনমণি ৰাভা? নাওবৈচা থানাৰ OC সঞ্জীৱ বৰাৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে। আৰক্ষী বিষয়া সঞ্জীৱ বৰাই 6 লাখ টকা দাবী কৰিছিল বুলিও ইতিমধ্যে অভিযোগ উত্থাপন কৰা হৈছে। আৰু এই সমগ্ৰ ঘটনা পোহৰলৈ অনাৰ বাবেই নিজকে টাৰ্গেট হোৱা বুলি অভিযোগ হাছিনা বেগমৰ। আৰু বৰ্তমান সমগ্ৰ ঘটনাৰ দায়িত্ব দিয়া হৈছে CID। আৰু CIDৰ অভিযানৰ পিছতেই সমগ্ৰ ঘটনাৰ বিৱৰণ ওলাই পৰিব বুলি ইতিমধ্যে আশংকা কৰা গৈছে। সাৱধান, ৰাজ্যৰ পেটুৱা আৰক্ষীসকল সাৱধান। পেটুৱা আৰক্ষীসকলক সাৱধান কৰি দিছে চৰকাৰে। হয় ওজন কমাওক, নহ'লে চাকৰি এৰক। পেটুৱা আৰক্ষীসকলক বিভাগৰ পৰা আঁতৰোৱাৰ মাষ্টাৰ প্লেন সাজু হৈছে। ইতিমধ্যে 3 মাহৰ ভিতৰত ওজন হ্ৰাস কৰিবলৈ ল'ব লাগিব, আৰু নহ'লে ল'ব লাগিব স্বেচ্ছামূলক অৱসৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই সিদ্ধান্ত অসম আৰক্ষীৰ। সকলো আৰক্ষী জোৱানৰ পেছাগতভাৱে বডি মাছ ইণ্ডেক্স লিপিবদ্ধ কৰা হ'ব। তাৰ পিছতেই যিসকল আৰক্ষীৰ ওজন বেছি সেইসকল আৰক্ষীক বিদায় দিয়া হ'ব আৰক্ষীৰ পৰা। বাংলাদেশ আৰু ম্যানমাৰত মোৰ্চাৰ বাবে চুনামি সদৃশ পৰিৱেশ। পশ্চিম বংগতো কালৰূপ ধাৰণ কৰিছে মোৰ্চাই। কলকাতাৰ ৰাজপথতো বাগৰি পৰিছে গছ। ইয়াৰ ফলত ব্যাহত পৰিছে যাতায়াত ব্যৱস্থা। 12খনকৈ বিমান উৰণৰো সময় সলনি কৰা হৈছে। ইয়াৰ বাবে উত্তৰ পূৰ্বৰ কেইবাখনো ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। মোৰ্চাৰ কিছু প্ৰভাৱ পৰিছে দক্ষিণ অসম, নাগালেণ্ড আৰু মিজোৰামতো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে ধুমুহা বৰষুণৰ। অহা 18 মে'লৈ অসমত বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ আশংকা কৰা গৈছে। বিভিন্ন প্ৰান্তত ভাঙি পৰিছে গছ-গছনি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ ধুমুহাৰ অহা দেখিবলৈ পোৱা গৈছে। ইয়াৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এক বিশেষ সতৰ্কবাণী। অসমত 18 মে'লৈ বিভিন্ন প্ৰান্তত বতাহ ধুমুহাৰ অহাৰ সম্ভাৱনা অধিককৈ দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পিছতেই সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। এক অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 1000 টকা দিলেহে লাভ কৰিব অৰুণোদয়ৰ ধন। অৰুণোদয় আঁচনিক লৈ ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। দলগাঁৱত অৰুণোদয় আঁচনি প্ৰদানৰ নামত ব্যাপক খেলিমেলি সংঘটিত হৈছে। অৰুণোদয় আঁচনি দৰিদ্ৰ লোকক দিয়াৰ পৰিৱৰ্তে ধনী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে এই আঁচনিত, আৰু বাদ পৰিছে একাংশ দুখীয়াৰ মহিলাৰ। লগতে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে বিলপৰা গাঁৱৰ একাংশ দৰিদ্ৰ মহিলা। হিতাধিকাৰী বাছনিত সংঘটিত হৈছে দুৰ্নীতি, আৰু হিতাধিকাৰী বাছনিত সংঘটিত হোৱা এই দুৰ্নীতিক তদন্ত কৰিবলৈ চৰকাৰক দাবী ভুক্তভোগী পৰিয়ালৰ। আমি ইতিমধ্যে আপোনালোকক জনাই আছোঁ অৰুণোদয় আঁচনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি, যাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুখীয়া মহিলাসকলে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। আনহাতে দেখিবলৈ পোৱা গৈছে দুখীয়া মহিলাৰ বিপৰীতে একাংশ ধনী ঘৰৰ মহিলাইহে লাভ কৰিছে অৰুণোদয় আঁচনিৰ। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফলক লৈ আহি পৰিছে এক ডাঙৰ খবৰ। কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল? 25 মে'ত ঘোষণা কৰা হ'ব নেকি মেট্ৰিক পৰীক্ষাৰ ফলাফল?
ইয়াৰ ওপৰত কি মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে? আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৈছে যে মে'ৰ ভিতৰতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। লগতে চলিত মাহৰে শেষৰ ফালে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি তেওঁ ইতিমধ্যে জানিবলৈ দিছে। লগতে তেওঁ জনাইছে যে ক্ষীপ্ৰ গতিৰে কাম কৰি আছে ছেবা আৰু আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে। লগতে আমি জানিব পৰা মতে মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰায় 25 মে'ৰ নাইবা 25ৰ পৰা 30 মে'ৰ ভিতৰতেই দিয়াৰ প্ৰায়ে সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। হয়তো 25 মে'তে ঘোষণা কৰা হ'ব পাৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল। এয়া কোনো নিৰ্দিষ্ট নহয় যে 25 মে'তে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল, কিন্তু প্ৰায়ে সম্ভাৱনা দেখিবলৈ পোৱা গৈছে 25 মে'ত ঘোষণা কৰা হ'ব পাৰে HSLCৰ ফলাফল। আমি অসমত লাভ জেহাদ বন্ধ কৰিবলৈ কাম কৰি আছোঁ, এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে আমি অসমত মাদ্ৰাছা শিক্ষা বন্ধ কৰিবলৈও কাম কৰি আছোঁ। মই মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই এদিনতে 600খন মাদ্ৰাছা বন্ধ কৰিছিলোঁ, আৰু তেতিয়া মই 2 বছৰত 600খন মাদ্ৰাছা বন্ধ কৰিছিলোঁ। এইবাৰ 300 মাদ্ৰাছা পুনৰ বন্ধ কৰিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সকলোৱে মিলি ভাৰতবৰ্ষক বিশ্বগুৰু বনাম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ৱেছিয়ে মোক চাম বুলি কৈছিল, কিন্তু মই নিজেই তেওঁৰ ঘৰলৈ যাম বুলিও মন্তব্য। তেলেংগানা ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।